Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন। এই চেনেলটোত আমি HS ফাৰ্ষ্ট ইয়াৰৰ ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজি, সেকেন্ড ইয়াৰৰ ফিজিক্স আৰু কেমিষ্ট্ৰি আৰু নতুনকৈ এতিয়া ক্লাছ 10ৰ জেনাৰেল সায়েন্স চেপ্টাৰ ওয়াইজ টপিক ওয়াইজ ডিসকাস কৰি থাকো। গতিকে যদিহে তুমি ক্লাছ 10, 11 বা 12 ৰ ষ্টুডেন্ট আৰু এই ভিডিওটো নতুনকৈ চাই আছা বা এই চেনেলটোৰ ভিডিও নতুনকৈ চাই আছা, তেতিয়াহলে মই তোমাক সাজেষ্ট কৰিম যে তুমি চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থোৱা যাতে নতুন ভিডিও আমি দিয়াৰ লগে লগে তাৰ নটিফিকেশন তুমি পাই যোৱা। তোমালোকৰ যিসকলে প্ৰথমৰ পৰা ভিডিওবিলাক চাই আছা তেওঁলোকে গম পোৱা যে আমি ডিসকাস কৰি আছিলো অৰ্গেনিক কেমিষ্ট্ৰি আৰু লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো অৰ্গেনিক ৰিএকচন মেকানিজম। Reaction mechanism nu ki hoy organic reaction etar main part kita nu ki hoy organic reaction eta hote bondalor electron keta kor pora kole move koribo pare ei kotha bilak ami last classot discuss korisilu ji hokole last video to swa nai teuluke description or link ot goi video to sabo pariba ba tar upori ji hokole prothomor pora video bilak sabo jona nai teulukor karone ami kisuman playlist banai thoisu eneke tumaluke channel tut gole videos playlist tenedor dekhibole paba aru tat tumaluke playlist ot gole jikunu eta lesson select korile he lesson tur video bilak tumaluke serially sabo pariba jate buja তোমালোকৰ সুবিধা হয়। আজি আমাৰ টপিকটো হল ইলেক্ট্ৰন ডিসপ্লেসমেন্ট ইফেক্টস ইন কোভ্যালেন্ট বন্ড। কোভ্যালেন্ট বন্ড আমি কাৰ্বনে জানো কাৰ্বনে কি বন্ড ফৰ্ম কৰে কোভ্যালেন্ট বন্ড ফৰ্ম কৰে। ইলেক্ট্ৰন ডিসপ্লেসমেন্টৰ কথা আমি লাষ্ট ক্লাছত কৈছিলো ইলেক্ট্ৰন কেনেকে কোভ্যালেন্ট বন্ড এডালৰ পৰা ডিসপ্লেস হ'ব পাৰে এটো বিষয় আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো। এটা হেই যে ডিসপ্লেসমেন্ট বিলাক হয় হে তাৰ কাৰণে আমি কিছুমান ইফেক্ট দেখা পাওঁ পোলাৰ ইফেক্ট কিছুমান দেখা পাওঁ। এটা পোলাৰিটি কি হয় সেই কথাবিলাক বুজিবলৈ আমি অকমান আগলৈ ঘূৰি যাব লাগিব মানে ক্লাছ তোমালোকৰ লেসন 4 চেপ্টাৰ 4 ৰ কিছুমান কনসেপ্ট আমাৰ ইয়াত প্ৰয়োগ কৰিবলগীয়া হ'ব এতিয়া। সেই পোলাৰিটি যে প্ৰডিউস হয় কোভ্যালেন্ট বন্ডালত কেতিয়াবা পাৰ্মানেন্ট পোলাৰিটি প্ৰডিউস হ'ব পাৰে মানে মলিকুলটোত যেটো পোলাৰিটি এনি টাইম থাকে আৰু কেতিয়াবা হ'ব পাৰে কি তাত ধৰি লোৱা ইনকামিং এটা গ্ৰুপে আহি যদি তাত এটেক কৰে এটেকিং ৰিএজেন্ট এটাই যদি সাবস্ট্ৰেটটোত এটেক কৰে তেতিয়াহলে কিছুমান পোলাৰিটি আহিব পাৰে যিবিলাক পাৰ্মানেন্ট পোলাৰিটি নহয় গম পাইছানে। গতিকে হে তেনেকুৱা যিবিলাক ইফেক্ট থাকে হে পোলাৰিটি হে ইফেক্ট বিলাকৰ বিষয়ে আমি এতিয়া ডিসকাস কৰিম। এতিয়া প্ৰথমতে তাৰ যেটো ইফেক্ট হয় এটা মই টপিকটোৰ নাম তোমালোকক কৈছিলো যে ইলেক্ট্ৰন ডিসপ্লেসমেন্ট ইফেক্টস ইন ইলেক্ট্ৰন displacement effects in covalent bond. So covalent bond or electron or displacement বা shifting or karone pabologia ami effect ekita tare first jeto effect hol hetu hobo inductive effect ami lahe lahe jetia ekita use korim etia bhalke ডিসকাস কৰিম তেতিয়া বেছি ভালকে বুজি পাবা তোমালোকে কথাটো। এটা ইন্ডাকটিভ ইফেক্ট জানিবলৈ চাওতে আমি প্ৰথমতে কথাটো মই তোমালোকক কলো যে কি বন্ড বিলাকত কোভ্যালেন্ট বন্ড বিলাকত কিছুমান পোলাৰিটি প্ৰডিউস হয় কিছুমান পাৰ্মানেন্ট পোলাৰিটি থাকে আৰু কিছুমান পোলাৰিটি প্ৰডিউস হয় ডিউ টু কি হয় ডিউ টু এটেকিং ৰিএজেন্ট বা বেলেগ এটা বস্তু আহি তাত এটেক কৰিলে কি হয় এটা পোলাৰিটি প্ৰডিউস হয়। এটা পোলাৰিটি কি হয় আমি প্ৰথমতে জানিব লাগিব হয়নে। সোৱা এতিয়া হাইড্ৰোজেন এটম এটা হাইড্ৰোজেন এটমৰ লগত যেতিয়া বন্ড এডাল ফৰ্ম কৰে তেতিয়া কি কৰে হাইড্ৰোজেনটোৱে ইটোৰ লগত কি কৰে ইলেক্ট্ৰন শেয়াৰ কৰি লয় সমভাগ কৰি লয় আৰু এনেকৈ সমভাগ কৰি লয় বন্ড ফৰ্ম কৰা বন্ড বিলাকক আমি কি বুলি কৈছিলো কোভ্যালেন্ট বন্ড বুলি কৈছিলো। এই ইলেক্ট্ৰন কেইটা লগ লাগি এডাল বন্ড ফৰ্ম হয় মানে কোভ্যালেন্ট বন্ড বুলি কৈছিলো। তেনেকৈ কাৰ্বন এটা যদি কাৰ্বন এটম এটাৰ লগত লগ লাগি থাকে তেতিয়াহলেও এই যে ইলেক্ট্ৰন কিটা শেয়াৰ কৰি বন্ডাল ফৰ্ম কৰিছে এনেকুৱা বন্ডালো কি হয় কোভ্যালেন্ট বন্ড হয়। আমি জানো কাৰ্বনে কোভ্যালেন্ট বন্ড ফৰ্ম কৰে। এটা এই একে এটমৰ লগত যেতিয়া এনেকৈ কোভ্যালেন্ট বন্ড এডাল ফৰ্ম কৰে তেতিয়া কি হয় এটা এই একে এটম দুইটাৰে বেলেগ কিবা পাৱাৰ নাথাকে দুইটা ইকুৱেল গতিকে কি হয় ইহঁতৰ যেটো ইলেক্ট্ৰন পেয়াৰ শেয়াৰ্ড ইলেক্ট্ৰন পেয়াৰ হেতু ইহঁতৰ মাজত থাকে গম পাইছানে সমানে ইটোৰ পৰা আৰু হিটোৰ পৰা সমান ডিসটেন্সত থাকে। কিন্তু কেতিয়াবা কি হয় যেতিয়া এটা এটমৰ লগত সাপোজ কাৰ্বনৰ লগত এফালে x মই এটম এটা ধৰি ললো ইহঁতৰ যদি ইলেক্ট্ৰনিগেটিভিটি ডিফাৰেন্স থাকে যদি দুটা ইলেক্ট্ৰনিগেটিভিটি ডিফাৰেন্স থকা এটমৰ মাজত কোভ্যালেন্ট বন্ড ফৰ্ম হয় এটা ইলেক্ট্ৰনিগেটিভিটি মানে কি ইলেক্ট্ৰনিগেটিভিটি মানে হল তা টেন্ডেন্সি অফ এট্ৰেক্টিং ইলেক্ট্ৰন টুৱাৰ্ডছ ইটসেলফ মানে কি নিজৰ ফালে ইলেক্ট্ৰন টানি থাকিব পৰা ক্ষমতা গম পাইছানে। এতিয়া সেই ইলেক্ট্ৰন টানি থাকিব পৰা ক্ষমতাটো এই দুইটা এটমৰ যদি বেলেগ হয়
দুটা এটমে কি কৰিছে কোভেলেন্ট বন্ড ফৰ্ম কৰিছে আৰু সেই দুটা এটমৰ যদি নিজৰ ফালে ইলেক্ট্ৰন টানি থাকিব পৰা পাৱাৰটো কেপাসিটিটো বেলেগ বেলেগ হয় তেতিয়াহলে কি হ'ব ইয়াত এটা পোলাৰিটি প্ৰডিউস হ'ব পোলাৰিটি মানেনো কি এটা সাপোজ মই ধৰি ললো এই যেটো x হি ইলেক্ট্ৰনক তাৰ ফালে বেছিকৈ টানি থাকিব পাৰে তেতিয়াহলে ইলেক্ট্ৰনৰ ডেন্সিটিটো এফালে বেছি হৈ থাকিব তাৰ মানে কি কৰিব এই যেটো শেয়াৰ্ড পেয়াৰ অফ ইলেক্ট্ৰন এই কি কৰিব জানিবা এই x টো যেনিবা নিজৰ ফালে টানি থাকে বন্ডাল বাৰু এনেকৈ আছে কিন্তু বন্ডালৰ ইলেক্ট্ৰন কিটা তাৰ মানে কি হৈছে ইয়াৰ ফালে বেছিকে সাব খাই আছে তেতিয়া কি হয় ই পাৰ্শিয়ালি নেগেটিভ চাৰ্জ এটা চাৰ্জত থকা বুলি কোৱা হয় আৰু ই পাৰ্শিয়ালি পজিটিভ চাৰ্জত থকা বুলি কোৱা হয় তাৰমানে ইয়াতকে ই কি হৈ থাকে নেগেটিভ হৈ থাকে আৰু ই পজিটিভ হৈ থাকে এই যে পজিটিভ নেগেটিভ আহি গৈছে সেই বস্তুটোকে কি বুলি কোৱা হয় পোলাৰিটি সো ইয়াত এটা কি হ'ল এটা পোলাৰিটি এটা প্ৰডিউস হলে এইটোৱে পোলাৰিটি কৈছানে এনেকুৱা পাৰ্মানেন্টলি থকা পোলাৰিটি বা টেম্পৰেলি কেতিয়াবা পোলাৰিটি প্ৰডিউস হ'ব পাৰে গতিকে হেইবিলাক ইফেক্টে হল কি এই ডিসপ্লেসমেন্টৰ কাৰণে হোৱা ইফেক্ট বুলি আমি পঢ়িছো আৰু তাৰে প্ৰথমটো এতিয়া পঢ়িম আমি ইন্ডাকটিভ ইফেক্ট আৰু ইন্ডাকটিভ ইফেক্টটো বেলেগ নহয় এই বস্তুটোৱে সোৱা কাৰ্বন এটাই যেতিয়া এনেকে বেলেগ এটা এটমৰ লগত বন্ড ফৰ্ম কৰে বেছি ইলেক্ট্ৰনিগেটিভ এটম এটাৰ লগত বন্ড ফৰ্ম কৰে তেতিয়াহলে কি হৈ থাকে এতিয়া ইলেক্ট্ৰন ডেন্সিটিটো তাৰ মানে ইয়াৰ ফালে মুভ হৈ আছে এটো এনেকে কাৰ চিগনেল দি দেখুৱা হয় বুজিছানে তাৰ ই এতিয়া কি হৈছে পাৰ্শিয়ালি নেগেটিভ ই হৈ গৈছে পাৰ্শিয়ালি পজিটিভ তাৰ যেবা ইয়াৰ লগত আৰু এটা কাৰ্বন লাগি আছিল এটা ইয়াৰ এই কাৰ্বনটোৰ ইলেক্ট্ৰনটোক ই কি হৈছে টানি লৈছে অলপকে হয়নে ই যে পজিটিভ হৈ গল তো কি কৰিব ই এতিয়া এই কাৰ্বনটোৰ ওপৰত প্ৰভাৱ পেলাব এই কাৰ্বনটোৱে এই কাৰ্বনটোৰ ওপৰত প্ৰভাৱ পেলাব আৰু ইয়াৰ ইলেক্ট্ৰন ডেন্সিটিটোক ই অলপ তাৰ ফালে টানি ল'ব গতিকে ইয়াটো কি হ'ব ইউ এটা পাৰ্শিয়ালি পজিটিভ ক্যাৰেক্টাৰ হ'ব কিন্তু ইয়াৰ যেটো পজিটিভ চাৰ্জ এই কাৰ্বনটো সেকেন্ড কাৰ্বনটোৰ যেটো পজিটিভ চাৰ্জ হেতু ইয়াতকে ৰিলেটিভলি কম হ'ব এই কাৰ্বনটোতকে ইয়াৰ পজিটিভ চাৰ্জটো তাৰ মানে ৰিলেটিভলি কি হ'ব কম হ'ব গম পাইছানে কি কৰিছে আকৌ এবাৰ কৈ দিছো কাৰ্বনটোৰ লগত এটা বেছি ইলেক্ট্ৰনিগেটিভ এটম লাগি আছে বেছি ইলেক্ট্ৰনিগেটিভ মানে কি তাৰ নিজৰ ফালে ইলেক্ট্ৰন টানি থাকিব পৰা ক্ষমতাটো বেছি গতিকে এই যেটো পেয়াৰ আছে ইয়াত ইলেক্ট্ৰন পেয়াৰ যেটো শেয়াৰ কৰি লৈছে হেতু কি কৰিছে এই ইলেক্ট্ৰনিগেটিভ এটমটোৱে তাৰ ফালে বেছিকৈ টানি আছে আৰু হেতু কাৰণে ই পাৰ্শিয়ালি নেগেটিভ হৈছে ই পাৰ্শিয়ালি পজিটিভ হৈ গৈছে আৰু ই যে পজিটিভ চাৰ্জ এটা এটেইন কৰিলে হেতু কাৰণে কি কৰিছে ই আকৌ তাৰ ওচৰৰ কাৰ্বনটোৰ পৰা কি কৰিছে ইলেক্ট্ৰন কিটা অলপ টানি লৈছে আৰু হেতু কাৰণে কি হৈছে ইউ এটা পজিটিভ ক্যাৰেক্টাৰ পাইছে কিন্তু ইয়াৰ যেটো পজিটিভ নেচাৰ হেতু কি হ'ব ইয়াতকে কম হ'ব এই কাৰ্বনটোতকে আৰু এই ইফেক্টটোকে কোৱা হয় ইন্ডাকটিভ ইফেক্ট এটা পয়েন্ট বাই পয়েন্ট আমি যেটো ইন্ডাকটিভ ইফেক্টটো এনেদৰে ডিসকাস কৰিব পাৰো নাম্বাৰ 1 এটো কি হ'ব দিস ইজ দা শিফটিং অফ দিস ইজ কি হয় ইন্ডাকটিভ ইফেক্টটো দিস ইজ দা shifting of electrons in a covalent bond from less electronegative atom to higher electronegative atom simply definition to ami teneka kobo paru hoyne কি হৈছে এটা লো ইলেক্ট্ৰনিগেটিভ এটমৰ পৰা কি হৈছে হাই ইলেক্ট্ৰনিগেটিভ এটম এটাৰ ফালে কি হৈছে ইলেক্ট্ৰন শিফট হৈছে হেতুকে আমি কি বুলি ক'ব পাৰো ইন্ডাকটিভ ইফেক্ট এটা এই যে ইন্ডাকটিভ ইফেক্টটো কি হয় কেৱল সিগমা বন্ডৰ ক্ষেত্ৰতহে ইন্ডাকটিভ ইফেক্টটো আমি দেখিবলৈ পোৱা যায় হয়নে ইয়াত হ'ব অলৱেজ in sigma bondsৰ ক্ষেত্ৰতে আমি কি দেখিবলৈ পাম ইন্ডাকটিভ ইফেক্ট দেখিবলৈ পাম মানে সিঙ্গল বন্ড বিলাক হল নাম্বাৰ 3 it decreases with distance and it decreases with distance বুলি কম পালে হল সো মানে কি এই যেটো আমি ইলেক্ট্ৰনিগেটিভ এটম আছে বুলি কৈছো তাৰ পৰা যিমানে কাৰ্বনটো আতৰি গৈ থাকিব কি হ'ব এই যেটো ইন্ডাকটিভ ইফেক্ট হেতু কি হৈছে ই ইন্ডাকটিভ ইফেক্টটো দেখো নাই জানো ই টানি লোৱা কাৰণে এই ইন্ডাকটিভ ইফেক্টটো ক্ৰমে কি হ'ব এফালে কমি কমি আহি থাকিব
গম পাইছানে এই কাৰ্বনটো হল এনেকে সিগমা পজিটিভ এটো সিগমা পজিটিভ সিগমা পজিটিভ এনেকে যে দেখাইছো তাৰ মানে কি হৈছে যেটো পজিটিভ ক্যাৰেক্টাৰ পাৰ্শিয়াল পজিটিভ ক্যাৰেক্টাৰ এফালে ক্ৰমান্বয়ে কমি আহি গৈ আছে আৰু বেছি ভালকে বুজি পাম ৰবা আৰু এটা एग्जांपल আছে আৰু দুটামান কথা ডিসকাস কৰিব লগিয়া আছে হেকিটা কথা ডিসকাস কৰিলে আমি আৰু বেছি ভালকৈ ইয়াক বুজি পাম আৰু এটো কি হয় এটা পার্মানেন্ট ইফেক্ট নাম্বাৰ 4 পার্মানেন্ট ইফেক্ট এটো এটা এনেকুৱা ইফেক্ট যেটো মলিকুলটোত এনি টাইম থাকিবই সাপোজ এই মলিকুলটোৱে যদি আমি ললো ইয়াত এব হাইড্ৰোজেনবোৰ মই দিয়া নাই আৰু কিন্তু এই মলিকুলটোৱে যদি ললো ইয়াত এনি টাইম এই বস্তুটো থাকিবই বেলেগ এটা বস্তু আহি ইয়াক এটেক কৰক নকৰক বেলেগৰ লগত আমি বিক্ৰিয়া কৰিবলৈ ইয়াক দিউ বা নিদু এই মলিকুলটোত কি হয় এনি টাইম এই ইফেক্টটো থাকে হেকানে ইন্ডাকটিভ ইফেক্টটো কি বুলি কোৱা হয় এটা পার্মানেন্ট ইফেক্ট নাম্বাৰ 5 it is of two types plus I and minus I অর্থাৎ পজিটিভ ইন্ডাকটিভ ইফেক্ট এন্ড নেগেটিভ ইন্ডাকটিভ ইফেক্ট এই কথাটো যে বুজি পাবা বুলি কলো এতিয়া বুজি পাবা এটো এটা হ'ব প্লাস I ইফেক্ট আৰু এটা হ'ব মাইনাস I ইফেক্ট এটা হেকেটানো কি বস্তু প্লাস I মাইনাস I এতিয়া মই জাস্ট যেটো एग्जांपल দিছিলো এটো হল কার্বনৰ সিস্টেমটো এটাত কি হৈছে এফালে x এটা বস্তু লাগি আছে যি কি কৰে যাৰ ইলেক্ট্ৰনিগেটিভিটি কি হয় কাৰ্বনতকৈ বেছি অৰ্থাৎ কাৰ্বনত থকা ইলেক্ট্ৰনক কি কৰে ই তাৰ ফালে টানি থাকে হয়নে হেতু কাৰণে কি হয় ইয়াত পাৰ্শিয়ালি নেগেটিভ এটা ক্ৰিয়েট হয় ইয়াত পাৰ্শিয়ালি পজিটিভ ইয়াত এটো হয় ইয়াত এটো হয় হয়নে ইয়াত এই ডিসটেন্সটো বাঢ়ি যোৱাৰ লগে লগে এই যেটো বস্তু এই যেটো ইফেক্ট ইয়াত কি হৈছে সিস্টেমটো হল এটো বুলি আমি কাৰ্বনৰ এটো সিস্টেম বুলি ধৰিলো আৰু ইয়াক যদি আমি গ্ৰুপ বুলি ধৰো অ্যাটাচড হৈ থকা গ্ৰুপটো ই কি হৈছে এটা ইলেক্ট্ৰনিগেটিভ এটা গ্ৰুপ হয়নে এই গ্ৰুপটো যদি ইলেক্ট্ৰনিগেটিভ হয় সিস্টেমটোতকে তেতিয়া হলে এই ইফেক্টক আমি মাইনাস I ইফেক্ট বুলি কম ইয়াক আমি মাইনাস I ইফেক্ট বুলি কম মানে কি হৈছে এই ইলেক্ট্ৰন বিলাকক তাৰ ফালে টানি আছে আকৌ যদি সিস্টেমটো এনেকুৱা ধৰণৰ হলহেতেন এই সিস্টেম কিন্তু ইয়াৰ যেটো এটম লাগি আছে সাপোজ y বুলি ধৰি ললো এটো হল গ্ৰুপ আৰু ই যদি লেস ইলেক্ট্ৰনিগেটিভ হয় এটো মোর ইলেক্ট্ৰনিগেটিভ আৰু ইয়াত কি হৈছে এটো সাপোজ এই যেটো y গ্ৰুপ এটো যদি লেস ইলেক্ট্ৰনিগেটিভ হয় লেস ইলেক্ট্ৰনিগেটিভ হয় মানে তাৰ ইলেক্ট্ৰন টানি লব পৰা ক্ষমতাটো কি হয় কম লেস ইলেক্ট্ৰনিগেটিভ তেতিয়া হলে কি হ'ব হেতু হ'ব প্লাস I ইফেক্ট এটো কি হ'ব প্লাস I ইফেক্ট প্লাস I ইফেক্ট ইয়াত মাইনাস I ইফেক্টটো যিমানে কাৰ্বনৰ ডিসটেন্স বাঢ়ি গৈ থাকিব এই গ্ৰুপটোৰ পৰা হিমানে কি হ'ব কমি গৈ থাকিব তেনেকে ইয়াৰ যেটো প্লাস I ইফেক্ট ইয়াত কি হ'ব এফালে টানি যাব হয়নে তাৰ মানে এটো কি হ'ব পাৰ্শিয়ালি এনেকে পজিটিভ এটো কি হ'ব নেগেটিভ এফালে এটো হ'ব এটো হল তাৰে কি হৈছে ইয়াত এই কাৰ্বনটো কিন্তু কি হৈছে যদিও আমি এনেকে সিগমা এনেকে তিনটা আকি দেখাইছো তাৰ মানে কি হৈছে এফালে কিন্তু তাৰ মানে যেটো নেগেটিভ তাৰ পোলাৰিটি হেতু কি হৈছে ক্ৰমান্বয়ে কমি আহিছে প্লাস I ইফেক্ট এই গ্ৰুপটোৱে দেখাইছে আৰু সেই গ্ৰুপটোৰ পৰা যিমানে কাৰ্বনটোৰ ডিসটেন্স বাঢ়ি গৈছে এফালে কি হৈছে তাৰ মানে প্লাস I ইফেক্টটো কমি আহিছে ইয়াত তেনেকে এই গ্ৰুপটোৱে মাইনাস I ইফেক্টটো ইয়াৰ ওপৰত দেখাইছে আৰু কি হৈছে যিমানে কাৰ্বনটো এই গ্ৰুপটোৰ পৰা আতৰি আহিব হিমানে কি হ'ব মাইনাস I ইফেক্টটো কমি যাব হলে এতিয়া কথা হল কোনবিলাক গ্ৰুপে মাইনাস I ইফেক্ট দেখাব আৰু কোনবিলাক গ্ৰুপেনো প্লাস I ইফেক্ট দেখাব আমি কেনে গম পাম এই প্লাস I ইফেক্ট দেখাব এলকাইল গ্ৰুপস বিলাকে এলকাইল গ্ৰুপ কোনবিলাক আছিল মিথাইল ইথাইল আইসোপ্রোপাইল হ'ব পাৰে প্রোপাইল হ'ব পাৰে মুঠতে এলকাইল গ্ৰুপ বিলাক কি হ'ব প্লাস I ইফেক্ট গ্ৰুপ মানে হেয়াতি কি কৰিব সিস্টেমটোৰ ফালে ইলেক্ট্ৰন দিব হয়নে হেতে ইলেক্ট্ৰন ৰিলিজ কৰিব আৰু মাইনাস I ইফেক্ট কোনবিলাক গ্ৰুপে দেখায় বুলি কলো যিবিলাকে নিজৰ ফালে ইলেক্ট্ৰন টানি লয় যিবিলাক আমাৰ ফাংশনাল গ্ৰুপ আমি পাইছিলো সেই ফাংশনাল গ্ৰুপ বিলাকে কি হ'ব এতিয়া মাইনাস I ইফেক্ট দেখুৱা গ্ৰুপ হ'ব
গম পাইছানে ফাংচনেল গ্ৰুপ অলৰেডি তোমালোকক লিখাই থৈছোঁ যেনে চাইনৰ গ্ৰুপ হ'ব পাৰে নাইট্ৰ' গ্ৰুপ হ'ব পাৰে তাৰপিছত হেলোজেন্স হ'ব পাৰে হেলাইডছ হয়নে তেনেকুৱা গ্ৰুপবিলাক কি হ'ব চব -i ইফেক্ট দেখুওৱা গ্ৰুপ হ'ব এতিয়া ইহঁতক আমি ইউজ নো ক'ত কৰিম +i ইফেক্ট -i ইফেক্ট এইবিলাক ক'ত ইউজ হ'ব কেনেকৈ আমি চাম এতিয়া মই এটা সিম্পল এক্সাম্পল তোমালোকক দেখাই গৈছোঁ তোমালোকক যিটো মই কাৰ্বকেটায়নৰ ষ্টেবিলিটিৰ কথা এটা কৈছিলোঁ এদিন হয়নে কাৰ্বকেটায়নৰ ষ্টেবিলিটি এইটো এটা কাৰ্বকেটায়ন 3 ডিগ্ৰী কাৰ্বকেটায়ন হয়নে এই কাৰ্বনটো কেটায়ন হৈ আছে আৰু সেই কাৰ্বনটো কেটা কাৰ্বনৰ লগত এটাচড হৈ আছে ডাইৰেক্টলি 3টা কাৰ্বনৰ লগত তেনেকুৱাটোক আমি কি বুলি কৈছিলোঁ 3 ডিগ্ৰী যদি এই পজিটিভ কাৰ্বনটো 2টা কাৰ্বনৰ লগত ডাইৰেক্টলি এটাচড হৈ থাকে তেতিয়াহ'লে তাক আমি কি বুলি কৈছিলোঁ 2 ডিগ্ৰী কাৰ্বকেটায়ন আৰু যদি কাৰ্বন এটমটো যেটো পজিটিভ হৈ আছে হি কেৱল এটা কাৰ্বনৰ লগত এটাচড হৈ থাকে বাকি কিটা হাইড্ৰোজেন তেতিয়াহ'লে ইয়াক আমি কি বুলি কওঁ 1 ডিগ্ৰী কাৰ্বকেটায়ন হলে যদি কাৰ্বন এটমটো এটাও কাৰ্বন এটমৰ লগত এটাচড হৈ থাকে তেতিয়া আমি কি বুলি কওঁ তাক মিথাইল কাৰ্বকেটায়ন বুলি কওঁ এতিয়া ইহঁতৰ আমি ষ্টেবিলিটিৰ কথা এটা পঢ়িছিলোঁ আগতে ষ্টেবিলিটিৰ কথাটো কি পঢ়িছিলোঁ যে ইয়াৰ ষ্টেবিলিটি আটাইতকৈ বেছি আৰু ইয়াৰ ষ্টেবিলিটি আটাইতকৈ কম এইটোনো কিহৰ ওপৰত ডিপেন্ড কৰিছে এইটো চোৱা ইয়াৰ ওপৰত +i ইফেক্টৰ প্ৰভাৱ আছে এতিয়া মই অলপ আগত যে ক'লো এলকাইল গ্ৰুপবিলাক কি হয় +i ইফেক্ট দেখুওৱা গ্ৰুপ সো এইকেইটা এলকাইল গ্ৰুপ নহয় জানো এইকেইটা এলকাইল গ্ৰুপ নহয় জানো এইটোৱে আকৌ এইটো এলকাইল গ্ৰুপ ইয়াত এলকাইল গ্ৰুপ আটাইতকৈ বেছি লাগি আছে ই পজিটিভ হৈ আছে তাৰমানে ই ইলেক্ট্ৰন ডেফিচিয়েন্ট হৈ আছে আৰু এই গ্ৰুপবিলাকৰ কথা কি বুলি ক'লো যিবিলাক +i ইফেক্ট দেখুওৱা গ্ৰুপ সিহঁতে কি কৰে ইলেক্ট্ৰন ৰিলিজ কৰে ইলেক্ট্ৰন ডনেট কৰিবলৈ বিচাৰে তো ইটো পজিটিভ হৈ আছে ইলেক্ট্ৰন লাগে আছে ইহঁতে কি কৰে ইলেক্ট্ৰন দি ইয়াক কি কৰে ষ্টেবল কৰি পেলাই তেনেকৈ ইয়াক একদম ইজিলি ষ্টেবল কৰিব পাৰিছে কাৰণ ইয়াত 3টা গ্ৰুপ লাগি আছে ইয়াত 2টা লাগি আছে সেইকাৰণে ই অলপ কম ষ্টেবল ইয়াত এটাহে গ্ৰুপ লাগি আছে ই তাতকৈও কম ষ্টেবল এইটো কি হৈছে আটাইতকৈ কম ষ্টেবল হৈছে কাৰণ কি হ'ব এইটোৱে বুজি পালা কথাটো সো এইটোৱে হ'ল ইন্ডাকটিভ ইফেক্ট আৰু এনেকুৱা কেইবাটাও ইফেক্ট আছে যিকেইটা আমি নেক্সট ক্লাছবিলাকত ডিছকাছ কৰিম যদি তোমালোকে বুজি পাইছা যদি ক্লাছটো কৰি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা আমি উৎসাহ পাওঁ মটিভেট হওঁ আৰু কেনেকুৱা পাইছা বুজি পাইছানে নাই পোৱা জনাবলৈও নাপাহৰিবা তোমালোকৰ কমেণ্টবিলাকো আমাৰ কাৰণে বহুত মূল্যৱান আৰু তাৰ লগতে যিমান পাৰা লগৰ বন্ধু বান্ধৱীসকলৰ লগত এই ক্লাছবিলাক শ্বেয়াৰ কৰিবা যিমানে তোমালোকে শ্বেয়াৰ কৰিবা যিমানে আমি বেছি সংখ্যক ষ্টুডেণ্ট উপকৃত হৈছে বুলি গম পাম সিমানে আমিও উৎসাহিত হওঁ নতুনকৈ এনেকুৱা ভিডিঅ' তোমালোকক দি যাবলৈ গতিকে একদম মাষ্ট তোমালোকে শ্বেয়াৰ কৰিবা বুলি আশা কৰিছোঁ সো থেংক ইউ